নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি অনহলিনী 2Cৰ 6 নম্বৰটো লৈছোঁ। বহুতে কমেণ্ট কৰি আছিল আজি 6 নম্বৰটো দিব লাগে, তো আজি 6 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে? এটা আয়তাকাৰ ক্ষেত্ৰৰ দিশ প্ৰস্থৰ 3 গুণ আৰু ক্ষেত্ৰফল 192 বৰ্গমিটাৰ। এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট এটি বৰ্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল আয়তাকাৰ ক্ষেত্ৰটোৰ ক্ষেত্ৰফলতকৈ কিমান বেছি হ'ব নিৰ্ণয় কৰিব দিছে। প্ৰথমতে আমি কি কৰিব লাগিব, এই যে ক্ষেত্ৰফলটো দিয়া আছে ইয়াৰ আয়তাকাৰৰ মানে ক্ষেত্ৰৰ, সেই ক্ষেত্ৰফলটোৰ পৰা আমি দীঘ আৰু প্ৰস্থটো উলিয়াই ল'ব লাগিব। তাৰপিছত কি কৰিব লাগিব, আয়তাকাৰ ক্ষেত্ৰৰ পৰিসীমাটো উলিয়াব লাগিব। কাৰণ কিয়, এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট বুলি কৈছে, গতিকে ইয়াৰ পৰিসীমাটো উলিয়ালে যিটো পৰিসীমা হ'ব সেইটো হ'ব আমাৰ কি বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা হ'ব। বুজি পাইছানে? তো আমি কি কৰিছোঁ, আয়তাকাৰ ক্ষেত্ৰটোৰ প্ৰস্থটো আমি ধৰি দিছোঁ x বুলি, আৰু দিশটো কি কৈছে প্ৰস্থৰ 3 গুণ বুলি কৈছে, গতিকে দিশ হ'ব এতেকে আয়তাকাৰ ক্ষেত্ৰৰ দিশ কি হ'ব আমাৰ, যেহেতু প্ৰস্থৰ 3 গুণ গতিকে থ্ৰাইছ x হ'ব। প্ৰস্থটো যদি x হয় দিশটো থ্ৰাইছ x হ'ব। এতিয়া আমাক দিয়া আছে আয়তাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল, গতিকে সেইটো উত্তৰ মানে প্ৰয়োগ কৰি আমি উত্তৰটো উলিয়াম এতিয়া। আয়তাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল বা কালি একে দেই সমান কি, আমি কি জানো আয়তৰ কালি ওলোৱা সূত্ৰটো কি আছিল, দিশ পূৰণ প্ৰস্থ। ক্ষেত্ৰফল আমাক কিমান দিয়া আছে 192, গতিকে ইয়াত 192 মানে বহাই দিয়া, আৰু দিশ আৰু প্ৰস্থ আমাৰ কিমান আছে থ্ৰাইছ x ইনটু x সমান কি হ'ব 192 ইকুৱেল টু কি হ'ব, থ্ৰাইছ x লগত স্কোৱাৰ কৰিলে কি হ'ব থ্ৰাইছ x স্কোৱাৰ হ'ব। থ্ৰাইছ x স্কোৱাৰটো ইপিনে আনা আৰু এইটো ইপিনে পঠাই দিয়া 192 x স্কোৱাৰ ৰাখা, 3টো সফালে দিয়া, ইয়ালত পূৰণ হৈছিল সফালে গ'লে কি হ'ব হৰণ হ'ব, গতিকে 3 দি ইয়াক হৰণ কৰিলে কিমান হ'ব 19ক 6 বাৰ 6 3 18 1 থাকিল 12 7 3 12 অৰ্থাৎ 64 হ'ল এইটো। এক্সৰ মানটো কি হ'ব আমাৰ x ইকুৱেল টু কি হ'ব 8 হ'ব। কিয় 8 হ'ব চাবা, যিহেতু x স্কোৱাৰ ইকুৱেল টু 64 আমি ভাঙিলে এনেকৈ লিখিব পাৰোঁ h স্কোৱাৰ, গতিকে x ইকুৱেল টু আমাৰ কি হ'ব 8 হ'ব। এতিয়া এক্সৰ মান যদি 8 হয় এইটো কি হ'ব আমাৰ প্ৰস্থ হ'ব, এতেকে নিৰ্ণয় প্ৰস্থ মান কি পালোঁ 8, আৰু দিশ কিমান হ'ব থ্ৰাইছ x আছে দিশ, গতিকে 3 ইনটু xৰ জেগাত আমি কি বহাম 8 বহাম, আমাৰ কিমান হ'ব 24। এইটো কিহত আছিলে আমাৰ এইকেইটা মান আমাক দিয়া আছিলে মিটাৰত দিছিলে, গতিকে 8 মিটাৰ হ'ব এইটো, আৰু এইটো 24 মিটাৰ হ'ব। তো এতিয়া আমি আয়তৰ পৰিসীমা ল'লাম, এতেকে আয়তাকাৰ ক্ষেত্ৰৰ পৰিসীমা কি হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ, এইটো হৈছে আমাৰ কি পৰিসীমা ওলোৱা সূত্ৰ হয়নে। গতিকে এতিয়া কি হ'ব 2 পূৰণ আমাৰ কি দিশ আৰু প্ৰস্থ কিমান আছে, দিশ আছে 24 প্ৰস্থ আছে 8, 24 আৰু 8 যোগ কৰিলে কি হ'ব 8 আছে 12 2 32, ইয়াক পূৰণ কৰি দিয়া 2 2 4 3 2 6 64 মিটাৰ হ'ব আয়তাকাৰ ক্ষেত্ৰটোৰ পৰিসীমা। তাৰপিছত আমি কি কৰিম এতিয়া বৰ্গক্ষেত্ৰটোৰ আমাৰ কি ল'ব লাগিব পৰিসীমাটো, তাৰমানে কি আয়তাকাৰ ক্ষেত্ৰৰ পৰিসীমাৰ সমান কি বুলি কৈছে বৰ্গক্ষেত্ৰটোৰ বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা বুলি কৈছে, গতিকে বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা এতেকে বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা সমান কি হ'ব বৰ্গৰ পৰিসীমা ওলোৱা সূত্ৰটো কি আছে 4 পূৰণ বাহুৰ দিশ হয়নে, কাৰণ বৰ্গ যিহেতু 4টা বাহু সমান হয়, গতিকে বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা কি হ'ব 4 পূৰণ বাহুৰ দিশ। এতিয়া বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা যেন আমি কি লিখিম, যিহেতু আয়তাকাৰ ক্ষেত্ৰৰ পৰিসীমাৰ সমান বুলি কৈছে, গতিকে 64 লিখিম আমি ইয়াতে 64 ইকুৱেল টু কি হ'ব 4 পূৰণ বাহুৰ দিশ। তে 4টো ইপিনে লৈ আহা, ইপিনে পূৰণ হৈছিল ইফালে আহিলে কি হ'ব হৰণ হ'ব, আৰু এইটো কি হ'ব বাহুৰ দিশ। 4 দি কিমান হৈ যাব 16 4 গুণ 64 হয়নে, 16 বাৰ গ'ল। তো বাহুৰ দিশটো আমি ইপিনে লিখিলোঁ, বাহুৰ দিশ মানে আমি কি পালোঁ 16। এতিয়া এই বস্তুটো চোৱা,
এইটো আমি পৰিসীমাহে পালোঁ, গতিকে পৰিসীমাৰ পৰা আমি কি কৰিলোঁ, বৰ্গাকাৰ ক্ষেত্ৰটোৰ বাহুৰ দিশটো ল'লোঁ। গতিকে ক্ষেত্ৰফলটো আমি ল'লোঁ, বৰ্গাকাৰ ক্ষেত্ৰফল আমি কি ল'ব লাগিব, আয়তাকাৰ ক্ষেত্ৰফলতকৈ কিমান ডাঙৰ সেইটো সুধিছে আমাক। গতিকে সেইকাৰণে আমি কি কৰিম, বৰ্গাকাৰ ক্ষেত্ৰফলটো উলিয়াই ল'ম। ক্ষেত্ৰফল কি হ'ব, বৰ্গৰ ক্ষেত্ৰফল ল'লে সূত্ৰটো বৰ্গকালৰ সূত্ৰ কি হৈছে, বাহু পূৰণ বাহু, হয়নে? গতিকে 16 × 16, যিটো বাহু দিশ 16 আছিল, গতিকে কিমান হ'ব, 16 পূৰণ 16, 6 × 6 হাতত 3, 6 × 6 6 3 9, 6 1 1 1 6, 9 6 15 5 1 1 2, অৰ্থাৎ কিমান হ'ল, 256 হ'ল। এতিয়া আমাক কিমান ডাঙৰ বুলি সুধিছে, গতিকে আমি কি কৰিম, এতিয়া ডাঙৰটো উলিয়াই ল'ম। কোনটোৰ পৰা 256 পৰা 192 বিয়োগ দিলে কিমান ডাঙৰ সেইটো ওলাই পৰিব, হয়নে? এতেকে বৰ্গাকাৰ ক্ষেত্ৰফলটো ডাঙৰ হ'ব, বৰ্গাকাৰ ক্ষেত্ৰফল ডাঙৰ হ'ব, কিমান হ'ব, 256 - 192, বিয়োগ কৰিলে 6ৰ পৰা 2 গ'লে 4, 11 পৰা 15 পৰা 9 গ'লে 6, তো 64 মিটাৰ স্কুৱেৰ, অৰ্থাৎ বৰ্গ মিটাৰ, ইমান ডাঙৰ। কাৰণ কালিৰ কাৰণে কি হৈছে, বৰ্গ মিটাৰ হৈছে, কাৰণে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালে জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।